নমস্কাৰ, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মোৰ অন্য এটি গল্প অকণমানি বুধিয়ক ছোৱালীজনী। এখন দেশত দুজন ভাই ককাই আছিল। এজন ধনী আৰু আনজন দুখীয়া আছিল। এদিন দুয়ো একেলগে কৰবালৈ ঘোঁৰাত উঠি ফুৰিবলৈ গ'ল। ধনীজনৰ ঘোঁৰাটো আছিল মতা ঘোঁৰা আৰু দুখীয়াজনৰটো আছিল মাইকী ঘোঁৰা। ৰাতি হোৱাত দুয়ো এঠাইত ওচৰা ওচৰিকৈ জিৰণি ল'লে। ৰাতি দুখীয়া ভায়েকৰ মাইকী ঘোঁৰাজনীয়ে এটা পোৱালি জন্ম দিলে। কিন্তু পোৱালিটো বাগৰি গৈ ধনী ভায়েকৰ মতা ঘোঁৰাটোৰ ওচৰত শুই আছিল। ৰাতিপুৱা ধনী ভায়েকজনে দুখীয়া ভায়েকক জগাই ক'লে, উঠা উঠা ভাই, চোৱাচোন, মোৰ ঘোঁৰাটোৱে ৰাতি এটা পোৱালি জন্ম দিলে। দুখীয়া ভায়েকজনে ক'লে, সেইটো কেনেকৈ হ'ব হে? মতা ঘোঁৰাই আকৌ কেনেকৈ পোৱালি জন্ম দিব? সেইটো মোৰ মাইকী খুৰীজনীয়েহে জন্ম দিছে। নহয় ৰ'বা। ধনী ভায়েকজনে ক'লে, তোমাৰ খুৰীজনীয়ে পোৱালিটো জন্ম দিয়া হ'লে তাই পোৱালিটোৰ কাষত শুই থাকিল হয়, কিন্তু পোৱালিটো মোৰ ঘোঁৰাটোৰ কাষতহে শুই আছে, গতিকে সিয়েই জন্ম দিছে। দুয়ো এইদৰে কাজিয়া কৰি অৱশেষত বিচাৰকৰ ওচৰ পালেগৈ। বিচাৰকজনে দুয়োকে 4টা হাতৰ 3 দিনৰ ভিতৰত সমাধান কৰি তেওঁৰ ওচৰলৈ আহিবলৈ ক'লে। তেওঁ সুধিলে, 1 নম্বৰ, পৃথিৱীৰ ভিতৰত আটাইতকৈ বলি আৰু বেগী বস্তু কি? 2 নম্বৰ, আটাইতকৈ শকত বস্তু কি? আৰু 3 নম্বৰ, আটাইতকৈ মৰম লগা বস্তু কি? ধনী ভায়েকজনে ইয়াৰ উত্তৰ একো বিচাৰি নাপাই আইতাকৰ কাষলৈ গ'ল আৰু সকলো বিৱৰি ক'লে। আইতাকে ক'লে, তহঁতৰ ককাৰৰ ৰঙা ঘোঁৰাটোৱে আটাইতকৈ বেগী আৰু শক্তিশালী। দ্বিতীয় উত্তৰটো হ'ব আমাৰ গাহৰিটো, আকৌ তাতকৈ শকত কোনো হ'বই নোৱাৰে। আৰু তৃতীয় কোমল বস্তুটো হৈছে হাঁহৰ পাখি। আইতাকে তপৰাই ক'লে। আৰু শেষত আটাইতকৈ বেছি মৰম লগা বস্তু হৈছে মোৰ নাতি ল'ৰা আইভান। আকৌ আইতাকে হাঁহি হাঁহি ক'লে, ধন্যবাদ ধন্যবাদ আইতা, তুমি মোক ৰক্ষা কৰিলা। মই তোমাৰ ওচৰত চিৰকৃতজ্ঞ। ইফালে আকৌ দুখীয়া ভায়েকজনেও সাঁথৰৰ উত্তৰ বিচাৰি নাপাই মন মাৰি চোতালত বহি আছিল। ঘৰত তেওঁৰ এগৰাকী 7 বছৰীয়া কন্যা আছিল। তাই দেউতাকক দেখি সুধিলে, দেউতা, তুমি কিয় এনেকৈ মন মাৰি আছা? মাজনী, মোক বিচাৰকে 4টা হাতৰ 3 দিনৰ ভিতৰতে ভাঙিবলৈ দিছে। কি কৰোঁ এতিয়া তাকেহে ভাবি আছোঁ। ছোৱালীজনীয়ে ক'লে, তুমি চিন্তা নকৰিবা। দুখীয়া ভায়েকজনে তাইক 4টা হাতৰ ক'লে। অকণমানি ছোৱালীজনীয়ে ক'লে, দেউতা, চিন্তা নকৰিবা। আটাইতকৈ বেগী আৰু শক্তিশালী বস্তু হৈছে বতাহ, আটাইতকৈ শকত বস্তু হৈছে পৃথিৱী, আৰু কোমল বস্তু হৈছে মাৰ হৃদয়। চতুৰ্থ দিনা দুয়ো ভায়েকে বিচাৰকক সাঁথৰৰ উত্তৰ দিলে। দুখীয়া ভায়েকৰ উত্তৰত বিচাৰক সুখী হ'ল। আৰু উত্তৰবোৰ নিজেই কৈছে নে আন কোনোবাই কৈ দিছে সুধিলে। দুখীয়া ভায়েকজনে তেওঁৰ ছোৱালীজনীয়ে সকলো উত্তৰ কৈছে বুলি বিচাৰকক জনালে। বিচাৰকে ছোৱালীজনী তেওঁৰ সভালৈ মাতিলে আৰু ক'লে, তোমাৰ ছোৱালীজনী যিহেতু ইমান জ্ঞানী, তাই মোৰ সভালৈ খোজকাঢ়িও আহিব নোৱাৰে, নাইবা ঘোঁৰাত উঠিও আহিব নোৱাৰে, আৰু তাই কাপোৰ পিন্ধিও আহিব নোৱাৰে, নাইবা নাঙঠ হৈও আহিব নোৱাৰে, আৰু লগত একো উপহাৰ আনিবও নোৱাৰে, নাইবা একো ননাকেও আহিব নোৱাৰে। বিচাৰকৰ কথা শুনি দেউতাক বৰ চিন্তাত পৰিল। ঘৰলৈ গৈ সকলো কথা ছোৱালীজনীক ক'লে। তাই কিন্তু অকণমানো ভয় নাখালে। তাই দেউতাকক ক'লে, চিন্তা নকৰিবা দেউতা, সকলো ঠিক হৈ যাব। তাই দেউতাকক ক'লে, তুমি চিকাৰী এজনৰ ওচৰৰ পৰা এটা শহাপহু আৰু বতা চৰাই আনি দিবা। পিছদিনা ৰাতিপুৱা সেই 7 বছৰীয়া ছোৱালীজনীয়ে নিজৰ সকলো কাপোৰ সলনি কৰি এখন মাছ মৰা জালেৰে নিজকে ঢাকি পিন্ধি ল'লে। বতা চৰাইটো নিজৰ হাতত ল'লে আৰু শহাপহুৰ পিঠিত উঠি বিচাৰকৰ সভা পালেগৈ। বিচাৰকে ভিতৰলৈ আহিবলৈ কোৱাত তাই সভালৈ গৈ হাতত অনা বতা চৰাইটো উপহাৰ হিচাপে আগবঢ়াই দিলে। বিচাৰকে হাত পাতি ল'বলৈ লওঁতেই বতা চৰাইটো ওপৰলৈ উৰা মাৰিলে। সুন্দৰ, এই যেনেকৈ আহিবলৈ কৈছিলোঁ তুমি ঠিক তেনেকৈ আহিছা। বাৰু এতিয়া কোৱাচোন, তোমাৰ দেউতাৰা ইমান দুখীয়া, তোমালোকে কেনেকৈ চলিছা? ছোৱালীজনীয়ে ক'লে, মোৰ দেউতাই সাগৰৰ পাৰত মাছ ধৰে। তেওঁ পানীত কেতিয়াও বৰশীৰ টোপ নেপেলায়, আৰু মই সেই মাছৰ জোলেৰে ভাত খাওঁ। তুমি কি মূৰ্খ? বিচাৰকে ক'লে, মাছনো ক'ৰবাত পাৰত থাকেনে? আৰু আপুনি কি মহাশয়, আপুনি জ্ঞানী নে? মতা ঘোঁৰাই পোৱালি দিয়া ক'ত দেখিলে? মতা ঘোঁৰাই নহয়, মাইকী ঘোঁৰাইহে পোৱালি দিব পাৰে।
ছোৱালীজনীৰ কথা শুনি বিচাৰকে বৰ লাজ পালে আৰু খুৰা পোৱালিটো দুখীয়া ভায়েকক ঘূৰাই দিলে। ধন্যবাদ। আশা কৰিছোঁ আপোনালোকে এই গল্পটো ভাল পাব।